আমি আহিছোঁ তিনিচুকীয়াৰ পৰা নতুনকৈ ক'বলগীয়া একোৱেই নাই এই 10টা দিনত গোটেই বিশ্বই দেখিছে কি হৈছে কি নাই আমি শদিয়াৰ পৰা ধুবুৰীলৈকে বিশেষকৈ অসমত আমাৰ অভিভাৱকক হেৰুৱালোঁ মোৰ দৰে প্ৰতিজন অসমীয়াই আজি কান্দিছে আৰু তেওঁৰ প্ৰতি থকা সেই মৰম ভালপোৱাৰ কাৰণে আমি আজি ৰাতিপুৱাই আহি পাইছোঁ জাষ্টিছ ডেফিনেটলি হ'বই লাগিব যিমানেই ডাঙৰ মানুহ নহওক এতিয়া আমিও ধৰক আপোনালোকৰ যোগেদি দেখিছোঁ আমি ব্যক্তিগতভাৱে তাত নাই গতিকে যি দেখিছোঁ যি বুজিছোঁ যদি ভগৱানক হত্যা কৰিবলৈ কোনোবাই সাহস কৰিছে তেখেত যোনেই নহওক তদন্তৰ আওতালৈ আহিবই লাগিব আৰু তেখেতক কঠোৰৰ পৰা কঠোৰতম শাস্তিটো আমি সকলোৱে অন্তৰৰ পৰা কামনা কৰিছোঁ অন্ত্যেষ্টিক্ৰিয়াস্থলীটো কেনেভাৱে সজাই পৰাই তোলাটো আপোনালোকে যিহেতু বেছি সময় হোৱা নাই তথাপিও এই চেগতে যদিও মই কোনো ৰাজনীতি বা চৰকাৰৰ লগত জড়িত নহয় চৰকাৰে যথেষ্ট কাম কৰিছে আৰু সোণাপুৰৰ যি থলুৱা বাসিন্দা তেওঁলোকেও আমি শুনামতে দেখামতে যথেষ্ট সহায় সহযোগ কৰি অন্ত্যেষ্টিক্ৰিয়াটো ইয়াত সময়মতে কৰিলে আমাৰ হাতত এতিয়া সময় আছে সকলোৱে মিলিজুলি আমি এই স্থানটো সৰ্বাংগ সুন্দৰ হওক আৰু এটা সমগ্ৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা যাতে পৰ্যটনথলী হিচাপে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে প্ৰত্যেকজন অসমীয়াৰ দায়িত্ব আছে আৰু আমি কি কৰিব পাৰোঁ কৰিম সৃষ্টিৰাজি ডেফিনেটলি সংৰক্ষণ কৰিব লাগিব আৰু আজি আমি এতিয়াৰ জুবিন গাৰ্গে আমি সেই চুলি দীঘল চশমা পিন্ধা অনামিকাৰ জুবিন গাৰ্গৰ পৰা আমি শুনি আজি ডাঙৰ হোৱা ল'ৰা গতিকে ব্যক্তিগতভাৱে মোৰ ওচৰততো সকলো সংৰক্ষণ আছেই দিনটোত এনেকুৱা এটা সময় নাযায় য'ত তেখেতৰ গান শুনা নাযায় সময় পালে শুনো গতিকে ডেফিনেটলি তেখেতৰ আজিকালি ইমান ডিজিটেল যুগত সকলো সৃষ্টিৰাজি সুকলমে সংৰক্ষণ হ'ব আৰু এই ক্ষেত্ৰত সমগ্ৰ অসমবাসীৰ কেৱল তেওঁৰ পৰিয়াল চৰকাৰ বা জুবিন ফেন ক্লাব বা এনেকুৱা ধৰণৰ বহুত আছে অকল তেওঁলোকৰ দায়িত্ব নহয় অসমীয়া হিচাপে আমাৰ প্ৰতিজনৰে দায়িত্ব